মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি 3 নম্বৰ অংকটো কৰোঁ আহা। পূৰণ কৰা। 1 নম্বৰটো চোৱা। 3a ব্ৰেকেট 5a প্লাছ 2 ব্ৰেকেট ক্লোজ। অৰ্থাৎ এই একপদ ৰাশিটো এই দ্বিপদ ৰাশিটোক কি কৰিব লাগে? পূৰণ কৰিব লাগে। এতিয়া চোৱা, আমি পূৰণ কৰিম। মই এই বাওঁফালে আৰু সোঁফালে দুই ধৰণে বুজাবলৈ চেষ্টা কৰিছোঁ। বুজিবৰ বাবে আমি এই ধৰণে কৰিছোঁ। প্ৰথমতে এইটোৱে পূৰণ কৰিব লাগে। তাৰমানে 3a পূৰণ, এই ফুট চিহ্নটো পূৰণ চিহ্ন বুলি ধৰি ল'বা দেই। মানে ধৰিবা মানে পূৰণ চিহ্নত এনেকৈ পাতে প্লাছ হ'ল। প্ৰথম এইটো হ'ল, এই প্লাছটো প্লাছ হ'ল 2 পূৰণ a। তাৰমানে এইটোৱে আকৌ প্ৰথম এইটোক কৰিব লাগে, তো এইটোৱে আকৌ এইটোক পূৰণ কৰিব লাগে। এতিয়া সংখ্যাকেইটা পূৰণ হ'ব, হয় নহয়? ওচৰলৈ আনা। তাৰপিছত এ পূৰণ হ'ব। এইটো সংখ্যা আছে 2 3 গুণ 6। এ লাগি আছে ডাইৰেক্ট পাতিছে। নিশ্চয় এই দুটো সংখ্যা 5 3 গুণ 15। এ গুণ কিমান? এ স্কুৱেৰ, হয় নহয়? মানে ওপৰত এক থাকিব, একো নাথাকিলে এ 1 + 1 পূৰণ হ'লে প্লাছ 6a 5 3 গুণ 15 পাইছিলোঁ আমি। এ হ'লে এ স্কুৱেৰ প্লাছ 6a। এইটোৱে উত্তৰটো। ইমান দীঘল নকৰি আমি ডাইৰেক্ট কৈ দিব পাৰোঁ। চোৱা, এইটো কৰিম ন, 3 5 গুণ 15 হ'ল। এ গুণ এ স্কুৱেৰ। চোৱা, এ গুণ এ স্কুৱেৰ, হয় নহয়? কাৰণ ওপৰৰ ঘাটকেইটা যোগ হয় নহয়, পূৰণ হ'লে একেই পদ হ'লে হ'ল। একেই পদ, গতিকে এই দুটাৰ মাজত কি হ'ব? ওপৰৰ ঘাটকেইটা যোগ হ'ব, হ'ল এ স্কুৱেৰ। আকৌ এইটো কৰিছোঁ, হয় নহয়? আকৌ এইটোক, হয় নহয়? 2a। তাৰমানে 3 প্লাছে প্লাছ 3 2 6 এ নাই, গতিকে সেই এটো পঢ়ি যাব, হ'ব। তাৰমানে ইয়াত নাই, 2 3 গুণ 6 এ হ'ল। এইটো হৈ গ'ল, হ'ব। ইয়াতে অংকটো শেষ হৈ যায়। হৈছে? বুজিব পাৰিছে? ধৰিব পাৰিছেতো কেনেকৈ কৰিছোঁ? হ'ব। যদি বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা, যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। যদি চেনেল নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, বেল আইকনটো টিপি দিবা, যাতে সময়মতে মোৰ নটিফিকেশ্যনসমূহ পাই থাকা, অৰ্থাৎ এই ধৰণৰ ভিডিঅ'সমূহ চাবলৈ পোৱা। যদি ভিডিঅ'টো চাই ভাল পাইছা, কমেণ্ট কৰিবা কেনে পাইছা দেই। আজিলৈ হ'ব, দেৰি নকৰোঁ, সময় প্ৰতি লক্ষ্য ৰাখি ইয়াতে তোমালোকক সামৰোঁ।